ধনকিৰি নিৰ্বাচনী জিলা শিৱ কোষৰ উদ্যোগত মহিলা ফুটবল নতুন ভোটাৰসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে ধনকিৰি নিৰ্বাচনী জিলাৰ শিৱ কোষে দৈনিক লৈছে ন পদক্ষেপ। দেওবাৰে শিৱ কোষে ধনকিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ডুবগুৰি খেলপথাৰত এক মহিলা ফুটবল খেলৰ আয়োজন কৰে। ধনকিৰি জিলাৰ নিৰ্বাচনী বিষয়া শ্ৰেয়া সিংহলে শুভাৰম্ভ কৰা খেলখনত ডলফিন FC আৰু ডলফিন FC B দলে অংশগ্ৰহণ কৰে। ফুটবল খেলখনত দুয়োটা দলৰ মহিলা খেলুৱৈসকলে শেষ মুহূৰ্তলৈকে সুন্দৰ খেল প্ৰদৰ্শন কৰে আৰু 4 গ'লৰ ব্যৱধানত ডলফিন FC দলে বিজয়ী হয়। খেলখনত শ্ৰেষ্ঠ খেলুৱৈ খিতাপ লাভ কৰে বন্দনা ৰাভাই। খেলৰ শেষত দুয়োটা দলকে ধনকিৰি নিৰ্বাচনী জিলাৰ শিৱ কোষে ট্ৰফি আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। নিৰ্বাচনী বিষয়া শ্ৰেয়া সিংহলে আগন্তুক 19 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিযোগীসকলৰ মাজত নতুন ভোটাৰসকলক সজাগ কৰাৰ লগতে ভোট সাব্যস্ত কৰাৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় আৰু সকলোকে 19 এপ্ৰিল তাৰিখে ভোটদান কৰিবলৈ আহ্বান জনায়। মহিলা ফুটবল প্ৰতিযোগিতাৰ পাছত পুনৰ দুটা পুৰুষৰ দলৰ মাজত এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে। পুৰুষৰ দলকেইটাই ধাৰাসায়ী ৰূপত খেল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি নিবদ্ধ কৰি ৰাখে। आज हम लोग धनसिरी सब डिवीज़न की तरफ से 2024 जनरल लोकसभा इलेक्शंस में स्वीप इनिशिएटिव के तहत डुगपुरी फील्ड में एक विमेंस और मेन फुटबॉल मैच कराने आए हैं। और यहाँ पर हमारा जो मेन टारगेट है वो है हमारे नए वोटर्स जो 18+ अभी टर्न किए हैं एंड उनका फर्स्ट टाइम वोटिंग होगा। तो आज का हमारा जो एम है वो यही है कि उनको हम लोग वोटिंग का महत्व समझाएं, साथ ही साथ उनको हम स्पोर्ट्स के बारे में भी स्पोर्ट्स का इम्पोर्टेंस और स्पोर्ट्स से जो क्वालिटीज़ आती हैं उसके बारे में भी बताएं। तो इसलिए हम आज फ्रॉम धनसिरी डिस्ट्रिक्ट इलेक्शन ऑफिस हम लोग ये प्रोग्राम करने आए हैं।